22-23 টকা দৰত প্ৰস্তুত হোৱা প্ৰতি কিলো কেঁচা চাহপাত বিক্ৰী হৈছে মাত্ৰ 19 টকাত। কেঁচা চাহপাতৰ নিম্নগামী মূল্যৰ বাবে এতিয়া সংকটত পৰিছে ক্ষুদ্ৰ চাহ কৃষক। টিয়কত ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত এতিয়া হাহাকাৰ লাগিছে। কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত মূৰে কপালে হাত দিছে কৃষকসকলে। যি সময়ত চাহপাতৰ দাম বৃদ্ধি পাব লাগিছিল সেই সময়ত দাম কমাক লৈ এতিয়া ভীষণ চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। এক প্ৰকাৰ ক'বলৈ গ'লে মূৰত ৰামটাঙন পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ। নিতৌ কমিছে কেঁচা চাহপাতৰ মূল্য। প্ৰতিদিনে চাহপাতৰ মূল্য কমি যোৱাত অৱশেষত উপায়ন্তৰ হৈ সংবাদ মাধ্যম যোগে ৰাজ্য চৰকাৰলৈ অনুৰোধ জনাইছে এইগৰাকী চাহ খেতিয়ক তথা ব্যৱসায়ীয়ে। তাৰ অন্তৰ্গত আমাৰ জগুৱা গাইনগাঁও প্ৰায় 1.5 শতাধিক চাহ খেতিয়ক আছে। তেওঁলোকে এই চাহ খেতিৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দিয়াৰ উপৰিও তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিছে। কিন্তু এইখিনিতে এটা প্ৰশ্ন আহিল যে আমাৰ এই জুলাই আগষ্ট এই 2 মাহত আমাৰ বৃহৎ চাহ গোষ্ঠীৰ বণিকসকলে যিসকল ফেক্টৰী আছে তেওঁলোকে এনেকুৱা এটা মানে ৰেট দিছে, যিটো ৰেট বৰ্তমান আমি 18 টকা পাইছোঁ। এই ৰেটটো আমাৰ আচলতে যিটো কষ্ট অফ প্ৰডাকশ্যন সেই খৰচটোকে আমাৰ ওলোৱা নাই। অতি পৰিতাপৰ কথা, বিশেষকৈ আমাৰ টি বৰ্ডৰ ফালৰ পৰা আমি বিভিন্ন সময়ত আমাৰ টিয়ক আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিসকলে তেওঁলোকক লগ কৰিছে আৰু তেওঁলোকৰ লগত বিভিন্ন আলোচনা কৰিছে। কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসন আমাৰ আয়ুক্ত মহোদয় যোৱা সপ্তাহত আমাৰ যোৰহাট জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি সম্পাদকৰ প্ৰমুখ্যে উপসভাপতি প্ৰমুখ্যে ভালেকেইজন আমাৰ বিষয়ববীয়াই আয়ুক্ত মহোদয়ক লগ কৰি পেলাই এই নিৰ্দিষ্ট এটা মানে ৰেট যিটো মূল্য সেই মূল্যটো নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আহ্বান জনাইছিল। কিন্তু সম্পূৰ্ণ ব্যৰ্থ আমাৰ যোৰহাট জিলা প্ৰশাসন এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ। বৃহৎ চাহ জনগোষ্ঠীয়ে মানে এই ফেক্টৰী মালিকে আমাৰ যোৰহাট জিলা প্ৰশাসনক পকেটত ভৰাই থৈছে বুলি আমাৰ অনুমান হয়। এতিয়া আমাৰ এনেকুৱা হৈছে যে আজি আপোনালোকে চাওক, আমাৰ খেতি কৰিব পৰা নাই, বৰষুণৰ অভাৱ, যিহেতু চাহ খেতিৰ কাৰণে বা শালি খেতিৰ কাৰণে পৰ্যাপ্ত পানী নাই। এই ক্ষেত্ৰত আমাৰ জলবায়ুৰ যিটো পৰিৱৰ্তন, এই পৰিৱৰ্তনে অনাগত দিনত যে কেনেকুৱা ৰূপ ল'ব সেই কথাটো একদম সঁচাকৈ ভাবিলে বহুত আচৰিত লাগে। গতিকে এতিয়া আমাৰ যিখিনি 1.5 শতাধিক আমাৰ জগুৱাৰ গাইনগাঁৱৰ চাহ খেতিয়ক আছে, তেওঁলোকে আমাৰ চাহপাতখিনি কেঁচা চাহপাতখিনি হেৰিক দিয়ে, এজেণ্টক দিয়ে। সেই এজেণ্টে তেওঁলোকে ফেক্টৰী যিটো ৰেট তাতকৈ বহুত কমকেই লয়, কিন্তু হ'লেও আমি এইটোতো চাহপাত ডাইৰেক্ট দিব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক, বিশেষকৈ মই মুখ্যমন্ত্ৰী মহোদয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তৎকালে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, জিলা উপায়ুক্তসকললৈ নিৰ্দেশ প্ৰেৰণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। যিহেতু এই অনাগত দিনত আৰু খুব বেছি 2 মাহ 3 মাহৰ পিছতেই এই চাহৰ ছিজন শেষ হৈ যাব। মাত্ৰ টুকুলাই যিটো চাহ গৱেষণা কেন্দ্ৰৰ ফালৰ পৰা মানে টি বৰ্ডৰ ফালৰ পৰা মাত্ৰ এটাই কথা তেওঁলোকে যে চাহ কেনেকৈ কলম দিব লাগে, চাহ কোন সময়ত ছিঙিব লাগে, এইবিলাক কথাৰ ওপৰতহে তেওঁলোকে গুৰুত্ব দিছে। মই এটা ট্ৰেইনিং মই ল'লোঁ, সেই ট্ৰেইনিং লৈছোঁ যদিও মই এই ৰেটৰ ক্ষেত্ৰত বা অন্যান্য দিশসমূহৰ যিটো ব্যৱস্থাপনা সেই ব্যৱস্থাপনাটো কৰাৰ ক্ষেত্ৰত একদম সম্পূৰ্ণ ব্যৰ্থ হৈছে আমাৰ জিলা প্ৰশাসন আৰু টি বৰ্ড অফ ইণ্ডিয়াৰ যিটো আমাৰ টুকুলাস্থ কাৰ্যালয় কৰ্মচাৰীসকলো সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি মই অনুমান কৰোঁ। মই বিশেষভাৱে আকৌ মই কৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা নলয়, অনাগত দিনত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এই কৃষকসকলে পেটত মানে গামোচা বান্ধিবলগীয়া এটা অৱস্থা হ'ব বুলি মোৰ ধাৰণা হয়। টিয়কৰ পৰা গৌৰী শংকৰ ভৰালীৰ ৰিপৰ্ট, অসম স্পন্দন।